কোৰ্ট মেৰেজ কৰিলে কণ্ঠশিল্পী দীপলিনা ডেকাই। অৱশেষত নৱপ্ৰজন্মৰ এচাম অনুৰাগীক অন্তৰত আঘাত দি বিবাহ কাষত আবদ্ধ হ'বলৈ ওলাইছে নেকি জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা। বন্ধু-বান্ধৱীসকল, বৰ্তমান ছ'চিয়েল মিডিয়াত এটা ৰিলে তোলপাৰ লগাইছে নৱপ্ৰজন্মৰ এচাম যুৱকৰ মাজত। কোৰ্ট মেৰেজ কৰিলে নেকি কণ্ঠশিল্পী দীপলিনা ডেকাই। কণ্ঠশিল্পী দীপলিনা ডেকাই সঁচাকৈ কোৰ্ট মেৰেজ কৰিলে নেকি, এই বিষয়ে কোনো কথা ক'ব বিচৰা নাই কণ্ঠশিল্পীগৰাকীয়ে। ছ'চিয়েল মিডিয়াত আপলোড কৰা সেই ভিডিঅ'ৰ কমেণ্ট বক্স চাই বুজিব পৰা নাই আচলতে কোৰ্ট মেৰেজ কৰিলে নে অন্য কিবা গানৰ শ্বুটিং চলিছিল। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চাই কি বুজি পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকে খুব বেছি শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইকো কৰি দিব। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল।